Hello students, so আজি আমি আৰু এটা নতুন ভিডিও about P block chapter group 17 টো আলোচনা কৰিম। so group 17 ৰ আৰু এটা নাম হৈছে halogens, ঠিক আছে। group 17 ৰ আৰু এটা নাম কি halogens। so page number 1 আমি স্টার্ট কৰিম। so এটো কোৱেশ্চন আনসাৰ দিয়া আছে, তোমালোকৰ ইজি হৈ যাব। so ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে, what are halogens? halogens কাক কোৱা হয়? আমি জানো পিৰিয়ডিক টেবলত 17 নম্বৰ বৰ্গত থকা সকলোবোৰ এলিমেন্টক একেলগে কি বুলি কোৱা হয়? halogens। সো হেতু ইংলিছত লিখা আছে ফ্লোৰিন, ক্লোৰিন, ব্ৰোমিন, আয়োডিন, এস্টেটাইন এন্ড টেনিসাইন are members of group 17. These are collectively known as halogens. সো 17 নম্বৰ বৰ্গৰ সকলোবোৰ এলিমেন্টক একেলগে halogen বুলি কোৱা হয়। এতিয়া হেলোজেন শব্দটো আসলতে গ্ৰীক শব্দৰ পৰা আহিছে। হেলো মানে হৈছে সল্ট, লবণ, আৰু জিনাস শব্দ মানে হৈছে বন। তাৰমানে যিকোনো সল্টত আমি জেনাৰেলি হেলোজেন এলিমেন্টটো পাওঁ। যেনেকৈ চোৱা সোডিয়াম ক্লোৰাইড, এইটো আমি জানো টেবল সল্ট বুলি কোৱা হয়। আমাৰ ঘৰত, তোমালোকৰ ঘৰত, সবৰ ঘৰতে নিমখটোৰ যোনটো আমি খাওঁ সেইটো কোৱা হয় সোডিয়াম ক্লোৰাইড। তো তাত হেলোজেন আছে, এটা ক্লোৰিন হেলোজেনটো লাগি আছে, এই কাৰণে তাক ক্লোৰাইড বুলি কোৱা হৈছে, ঠিক আছে। এতিয়া গ্ৰুপ 17ত থকা এলিমেন্ট দুটা, যোন দুটা ৰেডিঅ'এক্টিভ এলিমেন্ট বুলি কোৱা হয়, সেই দুটা হৈছে এস্টাটাইন আৰু টেনিসাইন, ঠিক আছে। এতিয়া বাকি যিবিলাক এলিমেন্ট আছে ফ্লোৰিন, ক্লোৰিন, ব্ৰোমিন, আয়োডিন, এইকেইটা কম্পাউণ্ড হিচাপেও পোৱা যায়। এতিয়া কম্পাউণ্ড হিচাপে সিহঁতৰ সোৰ্সেস মানে ক'ত ক'ত পোৱা যায়। ফ্লোৰিনটো চোৱা, ফ্লোৰিন সাধাৰণতে কম্পাউণ্ড হিচাপে, যৌগ হিচাপে ফ্লোৰোস্পেৰত পোৱা যায়, যাৰ ৰাসায়নিক সংকেত হৈছে CaF2। তোমালোকে এই চাৰ্টটো ভালকে মনত ৰাখিব লাগিব, ইম্পৰ্টেণ্ট হয়। ফ্লোৰোস্পেৰ কেমিকেল ফৰ্মুলা কি? CaF2। ক্ৰায়োলাইট Na3Al6, ক্ৰায়োলাইটৰ ৰাসায়নিক সংকেত এইটো। ফ্লোৰোএপেটাইট কেলছিয়াম ফসফেট, কেলছিয়াম ডাইফ্লোৰাইড, একেলগে লিখিছো Ca3PO4 CaF2। এই গোটেইখিনি কোৱা হয় কি? ফ্লোৰোএপেটাইট বুলি। সো এই তিনিটা হৈছে ফ্লোৰিনৰ সোৰ্স, মানে ফ্লোৰিন এইকেইটা কম্পাউণ্ডত পোৱা যায়, তাৰ পৰা ফ্লোৰিনটো আমি আহৰণ কৰিব পাৰো। নেক্সট ক্লোৰিন ক'ত পোৱা যায়? ক্লোৰিন পোৱা যায় সোডিয়াম ক্লোৰাইডত, ক্লোৰিন পোৱা যায়, আৰু এটা আছে কাৰ্নালাইট, পটাছিয়াম ক্লোৰাইড, মেগনেছিয়াম ক্লোৰাইড আৰু ছটা পানী এই যৌগটোক যেতিয়া লাগি থাকে তেতিয়া আমি তাক কওঁ কাৰ্নালাইট। ব্ৰোমিন ক'ত পোৱা যায়? সাগৰৰ পানীত, আৰু কেতিয়াবা সোডিয়াম ব্ৰোমাইড হিচাপেও বা পটাছিয়াম ব্ৰোমাইড হিচাপেও পোৱা যায়। আয়োডিন ক'ত পোৱা যায়? সিউইড, সাগৰত থকা সৰু সৰু কিছুমান গছ থাকে একদম তলত, সেইবিলাকত কি থাকে? আয়োডিন থাকে। নেক্সট, write the atomic number, mass number and electronic configuration of টেনিসাইন। সো টেনিসাইনৰ এটমিক নাম্বাৰ হৈছে 117, তাৰ এটমিক নাম্বাৰ 117, এটমিক মাছ 294, আৰু ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এইটো, ঠিক আছে। মনত ৰাখিলে হ'ল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। তোমালোকে জেনেৰেল কনফিগাৰেশ্যনটো জানাই গ্ৰুপ 17ৰ NS2NP5। নেক্সট কুৱেশ্যন হৈছে why halogens have high ionization energy? ঠিক আছে, হেলোজেনৰ আয়নাইজেশ্যন এনাৰ্জিটো বহুত বেছি। কিয় আয়নাইজেশ্যন এনাৰ্জি কিয় বেছি? কাৰণ চোৱা, সিহঁতে ইলেক্ট্ৰন লছ কৰিব নিবিচাৰে, ঠিক আছে। আয়নাইজেশ্যন এনাৰ্জি মানে কি? যিকোনো এলিমেন্টৰ পৰা এটা ইলেক্ট্ৰন যাতে লছ কৰাত যিখিনি এনাৰ্জি লাগে তাক কোৱা হয় আয়নাইজেশ্যন এনাৰ্জি। সো এনসাৰটো দি আছে বিকজ দে হেভ লিটিল টেন্ডেন্সি টু লছ ইলেক্ট্ৰন। সিহঁতে ইলেক্ট্ৰন লুজ কৰিব নিবিচাৰে, মানে এৰি দিবলৈ নিবিচাৰে, সেইকাৰণে সিহঁতৰ আয়নাইজেশ্যন এনাৰ্জি কি? বহুত বেছি। মানে সিহঁতৰ পৰা এটা ইলেক্ট্ৰন ল'ব হ'লে আমি বহুতখিনি এনাৰ্জি দিব লাগে। নেক্সট কুৱেশ্যন, why the negative electron gain enthalpy of fluorine is less than that of chlorine? একে ধৰণৰ প্ৰশ্ন তোমালোকে গ্ৰুপ 16তো পাইছিলা। why the negative electron gain enthalpy of sulfur is less than that of oxygen? এই ধৰণৰ এটা প্ৰশ্ন পাইছিলা, ঠিক আছে। আচলতে ফ্লোৰিনৰ সাইজটো সৰু, সো সিহঁতৰ মাজত ইণ্টাৰ ইলেক্ট্ৰনিক ৰিপালচনটো বেছি হয় কাৰণে সিহঁতৰ নেগেটিভ ইলেক্ট্ৰন গেইন এনথালপিটো কি? কম হয় দেন ক্লোৰিন, ঠিক আছে। সো নেক্সট আমি চাওঁ, halogens have maximum negative electron gain enthalpy
in respective period of the periodic table. হেলোজেনবোৰৰ সবতকৈ বেছি নেগেটিভ ইলেক্ট্ৰন গেইন এনথেলপি যিমান এলিমেণ্ট আছে পিৰিয়ডিক টেবলত সবতকৈ বেছি হেলোজেনে ইলেক্ট্ৰন ল'বলৈ বহুত মানে মেক্সিমাম ক্ষমতা সিহঁতৰ কিয় কাৰণ আমি জানো হেলোজেন have the smallest size in their respective period আৰু সিহঁতৰ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো বহুত বেছি সেইকাৰণে সিহঁতে সহজে ইলেক্ট্ৰন এটা লৈ সিহঁতে নোবেল গেছৰ কনফিগাৰেশ্যনটো আহৰণ কৰিব পাৰে কাৰণে সিহঁতৰ ইলেক্ট্ৰন গেইন এনথেলপিটো বহুত বেছি নেক্সট কোৱেশ্চন হেলোজেনছ আৰ কালাৰ্ড হেলোজেনবোৰৰ কি আছে ৰং আছে কিয় আছে হেলোজেনবোৰে কি কৰে ভিজিবল ৰিজনত থকা পোহৰ যেতিয়া সিহঁতৰ ওপৰত পৰে হেলোজেনত লাষ্ট অৰবিটেলত থকা যোনটো ইলেক্ট্ৰন আছে সেইটো হায়াৰ এনাৰ্জি লৈ গুচি যায় এই ইলেক্ট্ৰনটো যেতিয়া হায়াৰ এনাৰ্জি লৈ গুচি যায় তেতিয়া আমি ৰং দেখা পাওঁ এইটোৰ কাৰণে হেলোজেনবোৰ কি হয় কালাৰ্ড হয় সো ইংৰাজীত দিয়া আছে হেলোজেনছ আৰ কালাৰ্ড ডিউ টু এবজৰ্পশ্যন মানে সিহঁতে শোষণ কৰি লয় ৰেডিয়েশ্যনটো ভিজিবল ৰিজনৰ তাৰপিছত ইলেক্ট্ৰনটো কি হয় এক্সাইটেশ্যন মানে জপিয়াই দিয়ে অফ আউটাৰ ইলেক্ট্ৰনছ টু হায়াৰ এনাৰ্জি লাষ্ট কক্ষত থকা ইলেক্ট্ৰনটো ওপৰলৈ যেতিয়া গুচি যায় তেতিয়া আমি হেলোজেনটো কালাৰ দেখা পাওঁ নেক্সট why bond enthalpy or bond dissociation enthalpy of fluorine is smaller than that in chlorine fluorine or bond dissociation enthalpy কম ক্লোৰিনতকৈ এনসাৰ একে কাৰণ ফ্লোৰিনৰ সাইজ সৰু হিয়তৰ মাজত ইলেক্ট্ৰন ৰিপালচনটো বেছি এই কাৰণে ফ্লোৰিনৰ বন্ড ডিসোসিয়েশন এনথালপিটো কম ইন কম্পাৰিজন টু ক্লোৰিন ঠিক আছে নেক্সট প্ৰশ্ন হৈছে arrange the following in increasing order of bond dissociation enthalpy electron gain enthalpy আৰু ionization enthalpy ঠিক আছে সো সোয়া ক্লোৰিনৰ বন্ড ডিসোসিয়েশন এনাৰ্জি সবতকৈ বেছি তাৰ পিছত ফ্লোৰিন তাৰ পিছত ব্ৰোমিন তাৰ পিছত আয়োডিন এক নম্বৰ কোন ইলেক্ট্ৰন গেইন এনথালপি কোনে ইলেক্ট্ৰনটো সহজে ল'ব পাৰিব ক্লোৰিন তাৰ পিছত ফ্লোৰিন তাৰ পিছত ব্ৰোমিন তাৰ পিছত আয়োডিন নেক্সট আয়োনাইজেশন এনথালপি কোনটো এলিমেন্টৰ পৰা তুমি ইলেক্ট্ৰন ওলাব হলে বহুতখিনি এনাৰ্জি দিব লাগিব ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন সো মই এটা ষ্টাৰ মাৰ্ক দিছো ষ্টাৰ মাৰ্ক দিয়াৰ কাৰণ কি এক্সেপশন কেস আছে এক্সেপশন কেস কি আছে ক্লোৰিন টু আগত আহিছে দুটাৰ ক্ষেত্ৰত ট্ৰেন্ড কি যে সবতকৈ বেছি ফ্লোৰিন তাৰ পিছত ক্লোৰিন তাৰ পিছত ব্ৰোমিন তাৰ পিছত আয়োডিন নেক্সট why fluorine is a stronger oxidizing agent than chlorine fluorine to কিয় is a stronger oxidizing agent chlorine or কে ঠিক আছে দুটা কাৰণ আছে প্ৰথম কাৰণ হৈছে low enthalpy of dissociation of FF bond ফ্লোৰিনৰ মাজত যোনটো বন্ড আছে তাই বন্ডটো কি উইক হোৱাৰ কাৰণে তাৰ এনথালপি অফ ডিসোসিয়েশন কি কম এক নম্বৰ কাৰণ দুই নম্বৰ কাৰণ হাই হাইড্ৰেশন এনথালপি অফ ফ্লোৰিনৰ সাইজ সৰু এই কাৰণে পানীয়ে সহজে তাক আবৰি ধৰি ৰাখিব পাৰে এই কাৰণে তাৰ হাইড্ৰেশন এনথালপিটো কি বেছি এই দুটা কাৰণত ফ্লোৰিনৰ অক্সিডাইজিং এজেন্টটো কি বহুত বেছি ইন কম্পাৰিজন টু ক্লোৰিন সো মনত ৰাখিবা ফ্লোৰিনৰ অক্সিডাইজিং এজেন্ট Fluorine is a stronger oxidizing agent than chlorine দুটা কাৰণ low enthalpy of dissociation আৰু high hydration of fluorine ion এতিয়া next question চাও what is the most common oxidation state of halogen আছে halogen একমাত্ৰ oxidation state দেখায় হেতু হৈছে কিমান -1 বাকি যিবোৰ এলিমেন্ট আছে গ্ৰুপ 17 ৰ এইকেটা মাইনাস প্লাস সব দেখাব পাৰে সো ক্লোৰিন ব্ৰোমিন আৰু কি দেখাব পাৰে -1 or উপৰিও ক্লোৰিন ব্ৰোমিন আয়োডিন +1 +3 +5 and +7 দেখাব পাৰে কিন্তু ফ্লোৰিন একমাত্ৰ কি দেখাব -1 নেক্সট কোৱেশ্চন আছে where the higher oxidation state of chlorine and bromine and iodine are realized এতিয়া কথা হল ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন বুৰে কেতিয়া হায়াৰ অক্সিডেশন ষ্টেট দেখাব মনত ৰাখিবা যেতিয়া ক্লোৰিন ব্ৰোমিন এণ্ড আয়োডিন যেতিয়া ফ্লোৰিন বা অক্সিজেনৰ লগত কম্বাইন কৰিব এইটো ঠিক কৰিলো এইটো ফ্লোৰিন নহয় আসলে এইটো ব্ৰোমিন হ'ব ঠিক আছে so mainly when chlorine bromine and iodine are in combination with a small and highly electronegative fluorine and oxygen atom তেতিয়া হে chlorine bromine iodine higher oxidation state দেখাব যেনে উদাহৰণ আমি পিছত চাম ইন্টাৰ হেলোজেন কম্পাউন্ডবোৰত
নাইবা অক্সাইড এণ্ড অক্সাইচিডত ক্লোৰিন ব্ৰমিন আৰু আয়োডিনে হায়াৰ অক্সিডেশ্যন ষ্টেজ দেখায় যেনেকুৱা +3 +5 +7 নেক্সট কুৱেশ্যন what are the oxidation states occur in the oxides and oxyacids of chlorine and bromine oxides আৰু oxyacid of chlorine আৰু bromine কি ধৰণৰ অক্সিডেশ্যন নম্বৰ পাওঁ +4 আৰু +6 এটা ফ্লোৰিনে একমাত্ৰ -1 অক্সিডেশ্যন ষ্টেট কিয় দেখায় কাৰণ ফ্লোৰিনত কোনো ধৰণৰ ডি অৰবিটাল নাথাকে এই কাৰণে ফ্লোৰিনে কি দেখায় এটা অক্সিডেশ্যন ষ্টেট দেখায় সেইটো হৈছে -1 why halogens are stronger oxidizing in nature হেলোজনবোৰ ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট কিয় কাৰণ সিহঁতে এটা ইলেক্ট্ৰন সহজে ধৰিব পৰা ক্ষমতা আছে কাৰণে সিহঁতে ষ্ট্ৰং অক্সিডাইজিং ইন নেচাৰ এটা ৰিয়েকশ্যন দি বুজাব লাগে ফ্লোৰিন যে ষ্ট্ৰং অক্সিডাইজিং হেলোজেন ফ্লোৰিন যিকোনো এটা হেলাইড আয়নৰ লগত বিক্ৰিয়া কৰি এই হেলাইড আয়নৰ পৰা ইলেক্ট্ৰনটো ফ্লোৰিনে গ্ৰহণ কৰিছে কৰি ফ্লোৰাইড আয়ন হৈ গৈছে আৰু সেই হেলাইড আয়নক কি কৰিছে অক্সিডাইজ কৰিছে চ' ইয়াত এই হেলোজেনটো কি হ'ব পাৰে ক্লোৰিন হ'ব পাৰে ব্ৰমিন হ'ব পাৰে আয়োডিন হ'ব পাৰে এতিয়া ইয়াৰ ওপৰত কিমান আছে অক্সিডেশ্যন নম্বৰ -1 আৰু ইয়াত কিমান আছে 0 চ' এই হেলোজেনটো কি কৰিছে ফ্লোৰিনে কি কৰিছে অক্সিডাইজ কৰিছে এই কাৰণে ফ্লোৰিনক কোৱা হয় ষ্ট্ৰংগেষ্ট অক্সিডাইজিং এজেণ্ট অক্সিডাইজিং এজেণ্ট মানে বেলেগক অক্সিডাইজ কৰিছে আৰু নিজে কি হৈছে ৰিডিউচ হৈছে নিজে 0ৰ পৰা -1 হৈছে ঠিক আছে নেক্সট how fluorine chlorine bromine reacts with water fluorine chlorine bromine আৰু কেনেকৈ ৰিয়েক্ট কৰিছে so next question is how fluorine chlorine bromine reacts with water fluorine chlorine bromine পানীৰ লগত কেনেকৈ বিক্ৰিয়া কৰে so fluorine পানীৰ লগত অলপ ব্যতিক্ৰমিক ধৰ্ম হিচাপে বিক্ৰিয়া কৰে ক্লোৰিন আৰু ব্ৰমিনে একেধৰণে বিক্ৰিয়া কৰে so আমি বিক্ৰিয়া এটা চাম ফ্লোৰিনে পানীৰ লগত বিক্ৰিয়া কৰি অক্সিজেন গেছ প্ৰডিউচ কৰে চোৱা ফ্লোৰিন পানীৰ লগত ৰিয়েক্ট কৰিছে H+ আয়ন আৰু F- আয়ন আৰু অক্সিজেন গেছ ওলাইছে কিন্তু ক্লোৰিন পানীৰ লগত বিক্ৰিয়া কৰি HCl আৰু HOCl প্ৰডিউচ কৰিছে সেই কাৰণে চোৱা HCl কোৱা হয় হাইড্ৰহেলিক এচিড আৰু HOCl কোৱা হয় হাইপোহেলাছ এচিড চ' এইটো আচলতে হাইড্ৰক্লোৰিক এচিড এইটো হৈছে হাইপোক্লোৰাছ এচিড ঠিক আছে হাইড্ৰহেলিক মানে ইয়াত যোনটো হেলোজেন আছে হাইড্ৰজেনৰ লগত কি হেলোজেন আছে ক্লোৰিন চ' সেইকাৰণে এইটোৰ নাম কি হ'ব হাইড্ৰক্লোৰিক এচিড আৰু এই HOCl ৰ নাম হ'ব কি হাইপোহেলাছ এচিড চ' এইটো কি হাইপোহেলাছ এচিড এইটো হ'ব তোমাৰ হাইপোক্লোৰাছ এচিড এই হেলাছৰ জায়গাত ইয়াত যোনটো হেলোজেন আছে সেইটোৰ নাম হ'ব চ' ইয়াত কোনটো হেলোজেন আছে ক্লোৰিন চ' এইটোৰ নাম হৈ যাব হাইপোক্লোৰাছ এচিডছ ঠিক তেনেকৈ ব্ৰমিনে পানীৰ লগত বিক্ৰিয়া কৰি কি দিছে হাইপোব্ৰমাছ এচিড আৰু হাইড্ৰব্ৰমিক এচিড যেনেকৈ ইয়াত হাইড্ৰক্লোৰিক এচিড ইয়াত হাইড্ৰব্ৰমিক এচিড আৰু হাইপোব্ৰমাছ এচিড ঠিক আছে চ' এই দুটা একে ধৰণৰ বিক্ৰিয়া কৰিছে ফ্লোৰিনে বেলেগ ধৰণে বিক্ৰিয়া কৰিছে নেক্সট আমি চাম হাউ আয়োডাইড ৰিয়েক্টছ উইথ অক্সিজেন আয়োডাইড পানীৰ লগত কেনেকৈ বিক্ৰিয়া কৰে মনত ৰাখিবা আয়োডাইডে পানীৰ লগত কিন্তু বিক্ৰিয়া নকৰে অথচ আয়োডাইডে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পানী দিয়ে আমাক ঠিক আছে সেইকাৰণে চোৱা মই ইয়াত যোনটো কুৱেশ্যন দিছিলোঁ ফ্লোৰিন ক্লোৰিন ব্ৰমিনে পানীৰ লগত কেনেকৈ বিক্ৰিয়া কৰে ইয়াত আয়োডিন দিয়া নাই কাৰণ আয়োডিনে পানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে ঠিক আছে কিন্তু আয়োডিনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে চোৱা চ' আয়োডাইড I- মানে আয়োডাইডে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পানী আৰু আয়োডিন দিছে এই বিক্ৰিয়াটো মনত ৰাখিলা নেক্সট কুৱেশ্যন হয় ফ্লোৰিন শ্ব'জ এন'মালাছ বিহেভিয়াৰ এন'মালাছ মানে ব্যতিক্ৰমিক ধৰ্ম দেখায় ফ্লোৰিনে ব্যতিক্ৰমিক ধৰ্ম দেখায় কিয় কাৰণ ফ্লোৰিনৰ চাইজটো সৰু ইয়াৰ ইলেক্ট্ৰনেগেটিভিটিটো বেছি আৰু ফ্লোৰিন বণ্ড ডিছ'চিয়েশ্যনটো কি কম আৰু ইয়াত ডি অৰবিটাল নাথাকে চ' এইকেইটা হৈছে ফ্লোৰিনৰ এন'মালাছ বিহেভিয়াৰ হোৱাৰ কাৰণ ঠিক আছে ফ্লোৰিনে এন'মালাছ বিহেভিয়াৰ কিয় দেখায় তাৰ চাইজ সৰু ইলেক্ট্ৰনেগেটিভিটি বেছি বণ্ড ডিছ'চিয়েশ্যন কম আৰু ডি অৰবিটাল নাই নেক্সট হোৱাট আৰ দি এন'মালাছ বিহেভিয়াৰ অফ ফ্লোৰিন
ionization enthalpy, electronegativity and electrode potentials are all higher. So কি বস্তু ফ্লোরিনৰ ক্ষেত্ৰত বহুত বেছি আয়নাইজেশন এনথালপি ইলেক্ট্ৰোনেগেটিভিটি আৰু ইলেক্ট্ৰড পটেনশিয়াল বহুত বেছি ঠিক আছে বাকিবোৰ এলিমেন্টতকে অফ গ্ৰুপ 17 এতিয়া কি বস্তু আকৌ কম আছে আয়নিক কোভ্যালেন্ট ৰেডিয়াই মেল্টিং পইণ্ট বইলিং পইণ্ট বন্ড ডিসোসিয়েশন এন্ড ইলেক্ট্ৰন গেইন এনথালপি টু ফ্লোরিনৰ সবতকে কম সো দিস ইজ অলসো anomalous behavior of fluorine ঠিক আছে এটো হৈছে কি ধৰ্ম দেখাই anomalous behavior of fluorine কারণত ঠিক আছে so these are the anomalous behavior আৰু এটো হৈছে কিয় দেখাই ৰিজন ইয়াত দিয়া আছে so next আৰু এটা পেজ চাইলো আমি আজি why the reaction of fluorine are exothermic এটা ফ্লোরিনে যেতিয়া বিক্রিয়া কৰে ৰিঅ্যাকশনবোৰ exothermic হয় কিয় কাৰণ ফ্লোরিনৰ সাইজ সৰু আৰু ষ্ট্ৰং বন্ড ফৰ্ম হয় বাকিবোৰ এলিমেন্টৰ লগত why HF is a liquid HF to কিয় লিকুইড কাৰণ হাইড্ৰোজেন বন্ডিং পোৱা যায় ইয়াত সেই কাৰণে HF to সাধাৰণতে লিকুইড অৱস্থাত পোৱা যায় why hydrogen bond is formed in HF হাইড্ৰোজেন বন্ডিং তো আমি HF ত কিয় পাও আমি জানো হাইড্ৰোজেন বন্ডিং পোৱাৰ কাৰণ হৈছে কাৰণ ইয়াত হাইলি ইলেক্ট্ৰোনেগেটিভ ফ্লোরিন এটম আছে আৰু তাৰ সাইজটো যেটো সৰু সেই কাৰণে এই ফ্লোরিনে হাইড্ৰোজেনৰ লগত কি কৰে হাইড্ৰোজেন বন্ডিং কৰে নেক্সট arrange the following in increasing order of their acidic strength এইকেটাৰ ভিতৰত কোনটো কম্পাউণ্ডৰ এসিডিক ক্যাৰেক্টাৰ বা এসিডিক ষ্ট্ৰেন্থ সবতকে বেছি কাৰ HI তাৰ পিছত HCl তাৰ পিছত HF ইয়াৰ কিয় বেছি হল এবিলাক আমি অলৰেডি ফাৰ্স্ট ইয়াৰত ডিসকাস কৰিছো আয়োডিনৰ সাইজটো বহুত ডাঙৰ হাইড্ৰোজেনৰ সাইজটো সৰু সো ইয়াৰ পৰা সহজে হাইড্ৰোজেনটো ওলাই যাব পাৰিব যিকোনো বস্তুৰ পৰা হাইড্ৰোজেন সহজে ওলাই যাব পাৰিলে হেইটো হৈছে তীব্ৰ এসিড বা এসিডিক ষ্ট্ৰেন্থ তাৰ বেছি সো এইখানে ইয়াৰ এসিডিক ষ্ট্ৰেন্থ সবতকে বেছি নেক্সট arrange the following in increasing order of the stability or bond dissociation enthalpy কোনটো এইকেটা কম্পাউণ্ডৰ ভিতৰত কাৰ বন্ড ডিসোসিয়েশন এনথালপি নাইবা স্টেবিলিটিটো বহুত বেছি সবতকে বেছি HF তাৰ পিছত HCl তাৰ পিছত HBr তাৰ পিছত HI ফ্লোরিনৰ সাইজ সৰু হাইড্ৰোজেনৰ সাইজ সৰু সো সৰু এলিমেন্টৰ মাজত বন্ড ডিসোসিয়েশন এনথালপিটো কি হয় বহুত বেছি আৰু স্টেবিলিটিটো কি বহুত বেছি এই কাৰণে HF ৰ বন্ড ডিসোসিয়েশন এনথালপি বা স্টেবিলিটি বেছি write two oxides of fluorine which one is thermally stable ফ্লোরিনৰ দুটা অক্সাইডে পোৱা যায় এটো হৈছে ডাইঅক্সিজেন ডাইফ্লোৰাইড আৰু অক্সিজেন ডাইফ্লোৰাইড এই দুটাৰ ভিতৰত এই দুজনটো আছে অক্সিজেন ডাইফ্লোৰাইডটো থাৰ্মেলি ষ্টেবল হয় at 298 কেলভিন ঠিক আছে সো এইখিনি আজি থাকক আমি 6টা পেজ চালো এইখন ভিডিওত নেক্সট ভিডিওত আমি বাকি কেটা চাই লম ঠিক আছে থ্যাংক ইউ